এতিয়া আমি নেক্সট পাৰ্টটো আলোচনা কৰোঁ। পেজ নাম্বাৰ তোমালোকে 4 ওলাই লোৱা। যে ফাৰ্ষ্ট পেৰাগ্ৰাফত চোৱা, এণ্ড্ৰিউ ফ্ৰেজাৰ আৰু জে.বি. ফুলাৰে ডিটেইল প্লেন এটা ক্ৰিয়েট কৰি তেওঁলোকে কি কৰিছিলে, লৰ্ড কাৰ্জনৰ হাতত প্লেচ কৰি দিছিলে বেংগলখন এনেকৈ এনেকৈ ভাগ কৰিব লাগিব। লৰ্ড কাৰ্জনতো অকলে কৰিব নোৱাৰে। তেওঁ ওপৰত ছেক্ৰেটাৰী অফিচ এটা আছে, লণ্ডনত আছে, তাতে এজন কি থাকিব, ছেক্ৰেটাৰী থাকিব। সেই অফিচটোক আমি কি বুলি জানো, 9ত পাইছিলোঁ, ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া। তো সেই সময়ত ছেক্ৰেটাৰী কোন হৈছিলে, হেবাৰ্ট ৰিজলি। আৰু লৰ্ড কাৰ্জনে অন 1 জুন 1903 এই ডিটেইলছ প্লেনটো হেবাৰ্ট ৰিজলিক প্লেচ কৰি দিলে। এতিয়া হেবাৰ্ট ৰিজলিয়েতো কামটো কৰিব নোৱাৰে, তেওঁ লণ্ডন পাৰ্লিয়ামেণ্টত প্লেচ কৰিব লাগিব, প্লেচ কৰি দিলে। আৰু লণ্ডন পাৰ্লিয়ামেণ্টে কি কৰিলে, এই প্ৰপ'জেলটোক কি নাম দিলে, দ্য মাইনুট অন দ্য টেৰিটৰিয়েল ৰিডিষ্ট্ৰিবিউশ্যন ইন ইণ্ডিয়া। মানে কি বুলি কোৱা হয়, ভাৰতবৰ্ষৰ আঞ্চলিক পুনৰ্গঠন সম্পৰ্কীয় টোকা বুলি কোৱা হয়। ভাৰতবৰ্ষ বহুত ডাঙৰ, 9ত পাই আহিছোঁ, 13 টাইমছ ডাঙৰ ইংলেণ্ডতকৈ। মানে ভাৰতবৰ্ষৰ 13 গুণ, 13টা ভাগ কৰিলে এটা ভাগে ইংলেণ্ডত পৰিব। গতিকে তেওঁলোকে ইমান ফাষ্ট ইণ্ডিয়া দেখা পাই তেওঁলোকে কি কৰিছিলে, যে ফৰ বেটাৰ এডমিনিষ্ট্ৰেশ্যন একচুৱেলি, যদি আমি আদাৰ দিশেৰে চাওঁ, কি কৰিছিলে, যে ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ ঠাইবিলাক সৰু সৰু ইউনিটত গঠন কৰা হ'ব আৰু তাতে বেটাৰ এডমিনিষ্ট্ৰেশ্যন কৰা হ'ব। লণ্ডন পাৰ্লিয়ামেণ্টত ৰিকগনাইজ কৰা হ'ল। আৰু লণ্ডন পাৰ্লিয়ামেণ্টে হেবাৰ্ট ৰিজলিক 6 ডিচেম্বৰ 1903 ডিক্লাৰেশ্যন দিয়াৰ কাৰণে কৈ দিলে। আৰু যিটো আমি হেবাৰ্ট ৰিজলি অফিচিয়েলি ডিক্লাৰেশ্যন দিলে। আৰু সেইটোক আমি কি বুলি কওঁ, ৰিজলি পেপাৰ্ছ। হেবাৰ্ট ৰিজলিয়ে ডিক্লাৰেশ্যনটো দিয়াৰ কাৰণে আমি কি বুলি কওঁ, ৰিজলি পেপাৰ্ছ বুলি কওঁ। তাৰে তলতে কি আছে, পাৰ্টিশ্যন অফ বেংগল। হোৱাট ইজ পাৰ্টিশ্যন অফ বেংগল? দ্য প্ৰচেছ অফ দ্য বাইফাৰ্কেশ্যন অফ বেংগল। বাইফাৰ্কেট মানে কি, বাইফাৰ্কেটৰ পৰা বাইফাৰ্কেশ্যন হৈছিল। বাইফাৰ্কেশ্যন মানে ভাগ কৰা, বেংগলৰ এটা পাৰ্ট ভাগ কৰি দিম, এণ্ড টু এনেক্স ওৱান পাৰ্ট অফ ইট ইনটু আছাম, অসমৰ লগত লগাই দিম, এণ্ড ইট ইজ ন'ন এজ হিষ্টৰিকেলি দ্য পাৰ্টিশ্যন অফ বেংগল। ইয়াৰ পিছত ইনবেক্সত তোমালোকক কি দিছে চাই লোৱা। ইনবেক্সত কি দিছে, যে মই যে কৈছিলোঁ যে বেংগলৰ লগত নতুনকৈ যিখন ষ্টেট হ'ব, ইষ্ট বেংগল এণ্ড আছাম, তাৰ লগত কি কি বেংগলৰ প্ৰভিন্সবিলাক লগাই দিব, ঢাকা, ৰাজশ্বাহী আৰু চট্টগ্ৰাম, এলং উইথ আছাম। এই নতুনকৈ বনোৱা ষ্টেটখনৰ টোটেল এৰিয়া কি হ'ব, 1,06,540 কিলোমিটাৰ হ'ব। ইয়াৰ টোটেল পপুলেশ্যন ষ্ট্ৰাকচাৰ মই অকণমান আগতে কৈ দিছিলোঁ, 31 মিলিয়ন, 18 মিলিয়ন মুছলিম, 12 মিলিয়ন হিন্দুজ, 1 মিলিয়ন আদাৰ্ছ, এণ্ড ইটছ কেপিটেল উইল বি ঢাকা। ঠিক এতিয়া তাৰে লাষ্ট পেৰাগ্ৰাফত কি দিয়া আছে, যে বেংগল প্ৰভিন্সখনো কেনেকুৱাকৈ ষ্ট্ৰাকচাৰটো কি কি ঠাই লগাই দিয়া হ'ব, মই কৈছোঁৱে অকণমান আগতে। কেপিটেল কি হ'ব, টোটেল পপুলেশ্যন ষ্ট্ৰাকচাৰ কি হ'ব, এইটো। এতিয়া মষ্ট ইম্পৰ্টেণ্ট কাৰণটো চাওঁ বেংগল পাৰ্টিশ্যনৰ, যাক আমি হাইডেন এজেণ্ডা বুলিও কওঁ, অন্তৰ্নিহিত উদ্দেশ্য ব্ৰিটিছ গভৰ্ণমেণ্টৰ। এণ্ড most important, the hidden agenda behind the partition of Bengal was to break the growing unity between the Hindu and Muslim farmers and laborers in Bengal. হিন্দু আৰু মুছলিম ফাৰ্মাৰ্ছবিলাক বহুত ইউনাইট হৈ আছিল, আৰু এই ইউনিটিটো ব্ৰেক কৰাৰ কাৰণে লৰ্ড কাৰ্জন বা ব্ৰিটিছ গভৰ্ণমেণ্টে থট ফৰ দ্য পাৰ্টিশ্যন অফ বেংগল। দুখন ষ্টেট বনালে, ক'ৰ মানুহ ক'ত সোমাব, এখন ষ্টেটত আমি গম পালোঁ, এখন ষ্টেটত হিন্দু বেছিকৈ দিছে, এখন ষ্টেটত মুছলিম বেছিকৈ দিছে। কোনে কাক ঘৰ মাতি এৰি কাটা কাটি মাৰি মৰিব। আৰু ব্ৰিটিছ গভৰ্ণমেণ্ট সেইটোৱে বিচাৰিছিল একচুৱেলি। পেজ নাম্বাৰ 5 ছেকেণ্ড পেৰাগ্ৰাফত আছে। আৰু সেই সময়ত হেবাৰ্ট ৰিজলি, যিজন ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া আছিলে, তেওঁ এটা ডিক্লাৰেশ্যন দিছিলে, দ্য ইউনাইটেড বেংগল ইজ এ বিগ ফ'ৰ্চ। মানে কি ইউনাইটেড বেংগল মানে কি, এই যি হিন্দু মুছলিম যি একলগ হৈ আছে, এই ইউনাইটেড বেংগল ইজ বিগ ফ'ৰ্চ, এণ্ড দ্য পাৰ্টিশ্যন উইল ব্ৰেক দিছ বিগ ইউনিটি। পাৰ্টিশ্যনে কি কৰিব, এই বিগ ইউনিটিটো কি কৰিব, ব্ৰেক কৰিব। কিমান নিকৃষ্ট সিহঁতে পলিটিক্স খেলাইছিলে সময়ত। হৈছে তাৰে তলৰ পেৰাগ্ৰাফত চোৱা, 3 নম্বৰ পেৰাগ্ৰাফত আমি ইমান সময় ব্ৰিটিছ গভৰ্ণমেণ্টৰ উদ্দেশ্য গম পালোঁ।
লৰ্ড কাৰ্জন মষ্ট ডেঞ্জাৰাছ পাৰ্চন তেওঁৰ উদ্দেশ্য কি আছিল আছে তাতে দ্য ৰিয়েল মটিভ অফ লৰ্ড কাৰ্জন ৱাজ টু ষ্ট্ৰেংথেন দ্য ব্ৰিটিছ এম্পায়াৰ ইন ইণ্ডিয়া ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ ভেটি সুদৃঢ় কৰিব লাগিব কেনেকৈ বাই উইকেনিং মানে দুৰ্বল কৰা দ্য পলিটিকেলি কনচিয়াছ ৰাজনৈতিকভাৱে সজাগ হিন্দু বেংগলীবিলাক বহুত ৰাজনৈতিকভাৱে সজাগ আছিল এণ্ড দাছ টু ৰেজিষ্ট দ্য গ্ৰ'থ অফ ইণ্ডিয়ান নেশ্যনেলিজিম আৰু এনেকৈ তোমাৰ কি হ'ব ইণ্ডিয়ান নেশ্যনেলিজিমটো ভাৰতীয় জাতীয়তাবাদৰ যিটো চেতনা বা অভ্যুত্থান সেইটো কি হৈ যাব ষ্টপ হৈ যাব তো ভাবিছে কৰিবই আমি কৈও লাভ নাই একো আৰু লৰ্ড কাৰ্জনে কি কৰিলে এই ডিটেইল প্ৰপ'জেলটো এপ্ৰুভ কৰাৰ কাৰণে 2 ফেব্ৰুৱাৰী 1905 লণ্ডনত পঠাই দিলে লণ্ডন পাৰ্লিয়ামেণ্টত আৰু 1905 সেই সময়ত যিজন ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া আছিলে তেওঁৰ নাম আছিলে জন ব্ৰড্ৰিক মানে হেবাৰ্ট ৰিটায়াৰ্ড হৈছিলে 5 বছৰে কাৰ্যকাল সমাপ্ত কৰে আৰু হেবাৰ্ট পিছত কোন আহিছিল জন ব্ৰড্ৰিক আহিছিলে আৰু এই জন ব্ৰড্ৰিকে এপ্ৰুভ কৰি দিছিলে এণ্ড চেণ্ড টু দ্য ব্ৰিটিছ ইণ্ডিয়ান গভৰ্ণমেণ্ট ব্ৰিটিছ ভাৰতীয় চৰকাৰ ভাৰতত থকা যিখন চৰকাৰ আমি কি বুলি জানো ব্ৰিটিছ ইণ্ডিয়ান গভৰ্ণমেণ্ট বুলি জানো আৰু এই ব্ৰিটিছ ইণ্ডিয়ান গভৰ্ণমেণ্ট থ্ৰু টেলিগ্ৰাম মেছেজত পঠাই দিলে আৰু চববিলাক পোৱাৰ পিছত 19 জুলাই 1905 লৰ্ড কাৰ্জনে এনাউন্সমেণ্ট দি দিলে এনাউন্সমেণ্ট মানে কি ভাবিয়ে আছিল কৰিম আৰু কি কৰিলে তেওঁলোকে ডিক্লাৰেশ্যন দিলে যে 19 জুলাইত লৰ্ড কাৰ্জনে ক'লে বেংগল শুড বি পাৰ্টিশ্যন বেংগল ভাগ কৰা হ'ব ঠিক আছে আৰু তেওঁ 4টা ফেজত 4টা পইণ্ট বা ফেজ ওলাইছিলে তেওঁ নাম্বাৰ 1 ফেজ নতুনকৈ বনোৱা যিখন ষ্টেট নিউলি ক্ৰিয়েটেড দ্য নেম অফ দ্য নিউলি ক্ৰিয়েটেড ষ্টেট ৱাজ টু বি ইষ্ট বেংগল এণ্ড আছাম বাই এনেক্সিং ঢাকা ৰাজশ্বাহী এণ্ড চট্টগ্ৰাম টু আছাম অসমৰ লগত দ্য কেপিটেল অফ দিছ প্ৰভিন্স মানে ইষ্টাৰ্ণ বেংগল এণ্ড অসমৰ কেপিটেল কি হ'ব ঢাকা এণ্ড ইচ এডমিনিষ্ট্ৰেশ্যন ইচ মিনছ নতুনকৈ বনোৱা যিখন ইষ্ট বেংগল এণ্ড অসম আছে তাৰে এডমিনিষ্ট্ৰেশ্যনটো কাক চলাব দিয়া হ'ব এজন লেফটেনেণ্ট পৰ্যায়ৰ গভৰ্ণৰক দিয়া হ'ব আৰু অসমখনক লগাই নিদিয়াতে অসমৰ কেপিটেল কি আছিল শ্বিলং আছিলে আৰু অসমক যিহেতু লগাই দিয়া হ'ল অসমৰ কেপিটেল কি হ'ব ঢাকা হ'ব আমি চব বাংলাদেশী হৈ যাম আৰু ছেকেণ্ড পেজ নাম্বাৰ 456 ওলাই লোৱা ছেকেণ্ড পইণ্টটো চাব দিয়াৰ ৱাজ টু বি এ ছেপাৰেট হাইকোৰ্ট ইন ঢাকা ফৰ দ্য নিউ প্ৰভিন্স নতুনকৈ বনোৱা ষ্টেটখনৰ কাৰণে এখন ছেপাৰেট হাইকোৰ্ট হ'ব ছেকেণ্ড পইণ্টৰ 2 নম্বৰ পইণ্ট কি দিয়া আছে যে আনটিল ইটছ ইষ্টাব্লিছমেণ্ট যেতিয়ালৈকে ঢাকাত কোৰ্টখন ইষ্টাব্লিছ নহয় দ্য এডমিনিষ্ট্ৰেশ্যন অফ দ্য নিউলি ক্ৰিয়েটেড প্ৰভিন্স উইল বি আণ্ডাৰ দ্য জুৰিছডিকশ্যন অফ কেলকাতা হাইকোৰ্ট জুৰিছডিকশ্যন মানে কি পৰিসীমা বা পৰিধি যেতিয়ালৈকে নতুনকৈ বনোৱা ষ্টেটখনৰ এডমিনিষ্ট্ৰেশ্যনটো হাইকোৰ্টখন ঢাকাত ইষ্টাব্লিছ নহয় তেতিয়ালৈকে নতুনকৈ বনোৱা ষ্টেটখনৰ এডমিনিষ্ট্ৰেশ্যনটো কোনে লোক গ্ৰেপ্তাৰ কৰিব কেলকাতা হাইকোৰ্টৰ যোগেদি হ'ব থাৰ্ড ফেজত এটাই পইণ্ট থাৰ্ড ফেজত আমি কি পাওঁ যে বেংগল প্ৰভিন্সত কি কি লোক ৰিমেইনিং পাৰ্টছ অফ বেংগল বিহাৰ উৰিষ্যা আৰু ছোটানাগপুৰ কেলকাতা কি হ'ব নতুনকৈ মানে 2 নম্বৰ ষ্টেটৰ কি হ'ব কেপিটেল হ'ব আৰু ফ'ৰ্থ ফেজৰ এটাই পইণ্ট কৈছিলে এনাউন্সমেণ্টে দিছিলে 19 জুলাই 1905 এতিয়া কৰি দিব কোনদিনা কৰিব 16 অক্টোবৰ 1905 কৰি দিব এইখিনিলৈকে মোৰ 2 নম্বৰ পাৰ্ট থাকিল তোমালোকৰ বুজাত সহায় হ'ব যেন পাওঁ